হঠাৎ মই ৰাতিপুৱা 10টা বজাত ওলাই গ'লোঁ ফাৰ্মাচীলৈ। ফাৰ্মাচীত মই প্ৰেছাৰটো জুখিলোঁ, প্ৰেছাৰটো ঠিকে আছে। ফাৰ্মাচিষ্টে ক'লে যে নাই আপোনাৰতো প্ৰেছাৰ ঠিকে আছে। মই তেতিয়া ফাৰ্মাচিষ্টক ক'লোঁ, ছাৰ মোৰ প্ৰেছাৰ ঠিক আছে, কিন্তু মই মানুহটো ইমান কিয় বেঠিক, মোৰতো একদম ভালেই নালাগে। তেতিয়া ক'লে যে এনেকুৱা বিভিন্ন কাৰণত এনেকুৱা হয়। ময়ো বুজি পাওঁ, বিভিন্ন কাৰণত মই এনেকুৱা বেঠিক হৈ থাকোঁ। ৱেইটটোও জুখিলোঁ, ৱেইটটো ঠিকে আছে, অলপ বাঢ়িছে, আৰু ইমান ডিপ্ৰেশ্যনত থাকিলেতো ৱেইটটো বাঢ়িবই, নিশ্চয় বাঢ়িব। যিয়ে নহওক ফাৰ্মাচীৰ পৰা ওলাই গ'লোঁ, গেলামাল মানে হ'লচেলত গ'লোঁ, তাতে চাৰ্ফ চাবোন টুথপেষ্ট কিবা কিবি বজাৰ কৰিলোঁ। লাগে দৈনন্দিন জীৱনত বহুত বস্তু, তাতে বজাৰ কৰিলোঁ। বজাৰ কৰি আকৌ মছলাৰ দোকানত যাম বুলি ৰাস্তাটো যেতিয়া মানে নটবামাৰ পৰা মাজাৰলৈ আহোঁতে যিটো টাৰ্ণিংটো, সেই টাৰ্ণিংটোত ৰাস্তাটো ক্ৰছ কৰিবলৈ মই মছলাৰ দোকানলৈ ৰাওনা হৈছিলোঁ। তেতিয়া নটবামাৰ ফালৰ পৰা এটা যে ৰঙা কাৰ আহি আছে, মোৰ মানে সেইখিনি মাথাত ধৰা নাছিলে। ক্ৰছ কৰোঁতে মানে অলপৰ কাৰণেহে মই এনেকুৱাকৈ বাচি গ'লোঁ, মানে আল্লাই বচালে। তেতিয়া তাতে আৰু এটা সুৰুজ ফাৰ্মাচী আছে, ফাৰ্মাচিষ্টে চাই আছিলে। ফাৰ্মাচিষ্টেও মানে অবাক হৈ গৈছে, মই দেখোন আজি এক্সিডেণ্ট হ'বৰে হৈছিলোঁ, আল্লাই বচাইছে কোনোমতে। তেতিয়া মোৰ মুখৰ পৰা এইটো এটা ৱাৰ্ড আহিছিলে, ফাৰ্মাচিষ্টৰ ফালে চাই হাঁহি হাঁহি মই ক'লোঁ যে মৰিলেও মই আজি বাচি গ'লোঁ হয়। এই যে মোৰ মুখৰ পৰাটো হঠাৎ ৱাৰ্ডটো আহি গ'ল, মৰিলেও মই বাচি গ'লোঁ হয়, এই কথাটোৰ মাজত যে কিমান বেদনা, কিমান আৱেগ, কিমান যুদ্ধ বা কিমান কটুকি যে ইয়াতে মিলি আছে, ৱাৰ্ডবিলাক মানে সোমাই আছে, সেইটো একমাত্ৰ মই জানো আৰু স্বয়ং আল্লাহ ৰাব্বুল আলামিনে জানে। তো মই মানে গাড়ীটোৰ তলত মই পৰিবই গৈছিলোঁ প্ৰায়, কিন্তু মোৰ অন্তৰত অলপ ইছ বোলা শব্দটো নাহিলে। আগতে ভাবিছিলোঁ ইছ মই দেখোন আজি মৰিলোঁ হয়, গাত এটা ঝটকা লাগিছিলে, কিন্তু যোৱাকালি মোৰ যিটো ঘটনা হৈ গ'ল, মোৰ অলপ অন্তৰত ইছ বোলা শব্দটো অহা নাছিলে। পূৰা পাথৰ হৈ গৈছে মোৰ অন্তৰটো। ইমান মানে স্বাৰ্থপৰ দুনিয়াত বাচি থাকিবলৈ যিমান মানে আঘাত পাব লাগে, প্ৰতাৰণা পাব লাগে, মিছা অপবাদ পাব লাগে, যিমান কষ্ট কৰিব লাগে, চব মিলি মানে মোৰ অন্তৰটো একদম পাথৰ হৈ গৈছে। যিয়ে নহওক মোৰ ইছ বোলা শব্দটো অহা নাছিলে, আৰু মুখৰ পৰা ওলাই গৈছিলে বাছ মৰি গ'লেও আজি মই বাচি গ'লোঁ হয়। মানুহ এজনে যে মৰি গ'লে যে বাচি যায়, সেই ৱাৰ্ডটো যে মুখৰ পৰা আহে, এনেই নাহে, বহুত মানে পাব লাগে, তাৰপিছতহে এইটো মুখৰ পৰা আহিব লাগে। যিয়ে নহওক আল্লাই মোক বচাইছে, তাৰ কাৰণে শুক্ৰিয়া আলহামদুলিল্লাহ। আৰু মই মৰি গ'লেও মোৰ কোনো আফচোচ নাছিলে, আল্লাহৰ পিয়াৰা হৈ গ'লোঁ হয়। পিছত মই কি কৰিলোঁ, মছলাৰ দোকানত গ'লোঁ, যাই মানে মছলা অতি অলপ লৈ আহি মনে মনে ঘৰলৈ আহিলোঁ। যিয়ে নহওক আজি আছিলে মোৰ এইটো এটা বাস্তৱ ঘটনা, বাস্তৱ কাহিনী। তো যেতিয়া মহান আল্লাহ ৰাব্বুল আলামিনে লগত থাকে, তেতিয়া আপোনাৰ যিকোনো সমস্যাই আহক, যিমানেই নাহক কিয়, আপুনি উদ্ধাৰ পাবয়ে। সেইকাৰণে যিমানেই টেনশ্যন নাথাকক কিয়, যিমানেই ডিপ্ৰেশ্যন নাথাকক কিয়, মানুহে আপোনাক যিমানেই মানে তললৈ নমাবলৈ চেষ্টা নকৰক কিয়, যিমানেই শত্ৰুতা নকৰক কিয়, আপুনি কষ্টটো পাব নিশ্চয় ঠিকেই, কিন্তু আপোনাক কেতিয়াও কোনে আঘাত কৰিব নোৱাৰে, কোনেও শক্তিয়ে আপোনাক মানে ধ্বংস কৰিব নোৱাৰে। সকলো সময়তে আল্লাহৰ ধ্যানত থাকিব, আল্লাহৰ ধ্যানত থাকিব লাগে। তো যোৱাকালি মই আল্লাহ ৰাব্বুল আলামিন আপোনাক মই বহুত ধন্যবাদ জনাইছোঁ, শুক্ৰিয়া জনাইছোঁ যে কলমে মোক কালি মোক বচাইছে, মোক জীয়াই ৰাখিছে। শুক্ৰিয়া আলহামদুলিল্লাহ।